নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিটৰুটৰ পুৰি বনাইছিলোঁ, লগতে বুটৰ দাইল আৰু কাবুলী বুটৰ তৰকাৰী বনাইছিলোঁ। আৰু ৰাতিপুৱা সময়তনো কেনেধৰণে খৰধৰকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখাওঁ। যিহেতু ৰাতিপুৱা সময়ত খৰধৰকৈ বনাইছোঁ, কুকাৰতে মই তেল দিলোঁ, তেল দি পিঁয়াজ দিলোঁ সৰুকৈ এটা, লগতে জিৰা, শুকান জলকীয়া আৰু আদা নহৰু একেলগতে পিচি একেবাৰে কুকাৰতে ভাজিলোঁ। আৰু আগতে বইল কৰি ল'বলৈ সময়বোৰ নহয়, যিহেতু ৰাতিপুৱা সময়ত খৰধৰ হয়। আৰু দাইলখিনি দি দিলোঁ, বুটৰ দাইল আৰু কাবুলী বুট আছিলে, এনেকৈ দি দিছোঁ। আৰু ৰাতিপুৱা সময় এনেকৈ আৰু দুটা সৰু সৰু আলু দিলোঁ, আৰু তেতিয়া খাবলৈ অলপ ভাল হয়। আলু দিলেও তৰকাৰীখন দেখিবলৈ সুন্দৰো হয়, নহয় জানো? এই ধৰণে বনাইছোঁ। আৰু ৰাতিপুৱা সময়ত বিৰাট উৎপাত নহয় জানো? মোৰ দৰে আপোনালোকৰো চবৰে হয় চাগে। হুইচেল দিবলৈ এৰি দিলোঁ। আৰু আনফালে মই আটা মাৰিবলৈ ল'লোঁ, নিমখ দিছোঁ, লগতে ইয়াতে অলপ ৰিফাইন তেল দিম, যিহেতু পুৰি বনাম ন। আৰু লগতে মই বিটৰ যিখিনি ৰস সেইখিনি মই মিক্সিত পিচি পিনি ৰসখিনি উলিয়াই লৈছোঁ। সেই বিটৰ ৰসেদিয়ে মই পুৰিকেইটা মাৰিম। আৰু ৰিফাইন দি পিনি এই ধৰণে আটাখিনি ধুনীয়াকৈ খচি ল'ব, এনেকৈ লদা হোৱালৈকে। তেতিয়া ৰুটিখন আৰু কেতিয়াও টান হৈ নাযায়, কোমল হৈ থাকিব। আপুনি পিছবেলা খালেও কোমলেই হৈ থাকিব। আৰু এই বিটৰুটৰ ৰসখিনি এই ধৰণে দি দিলোঁ। যিসকলে বিট বেয়া পায় এই ধৰণে পুৰি বনাই খাব। আৰু মই মাৰি লোৱাৰ পাছত বনাবলৈ আৰম্ভ কৰিলোঁ। যিহেতু ৰাতিপুৱা সময়ত খৰধৰ গোটেইখিনি দেখাব নোৱাৰি, আধা আধা এনেকৈ দেখাই দিছোঁ। আৰু যিসকলে বিট খাব বেয়া পায় এই ধৰণে পুৰিৰ লগত খাব, টেষ্টটো পুৰি নিচিনাই লাগে। অকণমান অলপ বেলেগ এটা টেষ্ট আহে, কিন্তু খাবলৈ বেয়া নালাগে, খুব ভাল লাগে, পুৰি খোৱা নিচিনাই লাগিব। গতিকে যিসকলে বিট বেয়া পায় এই ধৰণে খাব। অৱশ্যে ময়ো বিট খাবলৈ ইমান ভাল নাপাওঁ, তথাপিতো উপায় নাই। এতিয়া হেমগ্ল'বিনৰ কাৰণে বিট খাই থাকোঁ, কিন্তু চালাডৰ লগতে বেছিকৈ ভাগ খাওঁ। আৰু এই ধৰণে কেতিয়াবা এই ধৰণে পুৰিৰ লগত বনাই খাওঁ, বা ৰুটিৰ লগত এনেকৈয়ে আৰু খাই থাকোঁ, কাৰণ বিটটো বহুত ভাল যে আমাৰ কাৰণে। আৰু মোৰ হৈ গ'ল পুৰি, আনি মানুহজনক ৰাতিপুৱা খাব দিলোঁ। তেওঁ আৰু টিভি চাই খাইছে, আৰু বাহিৰৰ ৰুমতে খাবলৈ বোলে খুব সোৱাদ হৈছে কৈছে, আৰু টেষ্টটো বহুত বেলেগ লাগিছে এনেকৈ কৈছে।